চলে ভাতি গণ আন সোনকালে ওলাই আহ সোনকালে আহিব লাগে বুলি দেখোন নিজেই কৈছিলি এতিয়া নিজৰে দেখা দেখি নাই এই খলিয়া কিন্তু চালিয়া টাইমত পাই গৈছে দেই লেচপেচখন মাৰি থাকিব নালাগে সোনকালে আগফাল পিছফাল গোটেইখন ৰভা কৰিবলৈ আছে সোনকালে নকৰিলে আজিৰ ভিতৰত চালিয়া ৰভাখন নোলাবগৈ একেবেলাতে ওলাই যাব গোটেই যাই কেনে লাগিম নে হৰকাতে বিয়াখন মনত পেলাচোন কিমান সময় লাগিছিল তই অলপ সময় ৰ মই আহি আছো হেৰ আকৌ কি থাকিল তোৰ হেৰ ৰভা দিবলৈহে ওলাইছ যুদ্ধলৈ ওলোৱা নাই নহয় ঐ তাতে থৰ লাগিলি যে নেযাও নেকি এইজনা মহাপুৰুষৰ হোৱা নাই বাবেহে ৰৈ আছো গৈ আছো ৰ বল বল এইকণ সময় লওঁতে ইমান হুলস্থুল কৰনে হেৰ লাচিতৰ দেশৰ ডেকা আমি সময়ৰ মূল্য নুবুজিলে কেনেকে হ'ব বল 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 তয়ো হলিয়া কম চালিয়া নহয় দেই ঐ চাহ তাহ নোখোৱাকে ওলাইছো বিয়াৰ ৰভা দিবলৈ যাম যেতিয়া আমাৰ কদৰে বেলেগ হ'ব নহয় পাপীৰ পিঠাত মন এই দাঁত চাত চিকুনাই লৈছ চাগে হা কিন্তু এটা কথা যি খাৱ খাবি কিন্তু কামত হেৰ ফেৰ কৰিব নোৱাৰিবি কৈ দিছো দেখিছ কেতিয়াবা হেৰ ফেৰ বল দেখিবি নহয় দাদা খৰিয়ে ফালি থাকিবিনে নেযাও এই মৰ্কেলেজ কেইটাৰ এতিয়ালৈকে দেখা দেখি নাই যে সেইকাৰণে খৰি তেওঁলোকে ফালি আছে ৰ কিনো মনহজ কৰি আছে জানো বেলি দুপৰ হলি লগৰ কেইজনী গলেই চাগে মই হলে যাওঁ দে তোৰ লগৰ কেইজনী গ'লগে নেকি মই গমেই নাপালো ইহঁত কেইটালৈ ৰৈ থাকি লাভ নাই মই অকলেই কুব লওঁ এই হলিয়াই অকলে গোটেইখন চালিয়া কৰি পেলাব দাদা তোৰ মৰকেলেজ কেইটা পাইছেহি বিয়া ঘৰলৈকে ওলাইছনে আৰুনো ক'ত মিটি ফুৰিবলৈ যাম তাই যেনেকেহে কৈছে তাই যেন মিটি ফুৰিবলৈ নাযায় মোমায়ৰ ঘৰলৈ গ'লে দেখোন এপসকলৈকে চেলেকিয়ে থাকগৈ মইহে চেলেকিলোগৈ তোৰ নিজৰখন গাম নেকি এনে সুৰীয়া কণ্ঠ গা বল বল ইয়াত চুপতি মাৰি থাকি সময় নষ্ট কৰিব নালাগে বল 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 তাই নাজানি কিয় কোন তাই এতিয়া নুবুজাই হলি কাৰ কথা সুধিছো নহয় মানে আমাৰ গাঁৱত বহুত ছোৱালী আছেতো লোকে কেতিয়াবাই গ'ল বিয়া ঘৰৰ কাম কাজত লাগি আছে গ'ল আমাৰ হে ঘৰুৱা লেঠাৰ বাবে দেৰি তাকে নামটো ক'বলৈ কিহৰ ইমান লাজটো কৈ দিলে হ'ল ৰাংঢালি চাহখিনি কৰিলানে মোৰ চাহ হ'লেই নব পিঠা আৰু লাৰু সজাই থৈছো উলিয়াই দিওঁগে ৰবা এই ৰভাত লাগি থকা ল'ৰাখিনিক দিব পাৰিবা হ'ব নব চাহখিনি বাকী মই দিমগৈ ইমান দেৰি কৰিলি যে নকবি আৰু এতিয়া ৰৈ থাকিব নালাগে লাগি যা ঐ ৰংমন দা সোনকাল কৰ আকৌ নহলে ৰভা নোলাবগৈ নাই ওলাই যাব এই খলিয়া আহি পালোহি যেতিয়া একেবাৰে চালিয়া ৰভা হৈ যাব হা চিন্তা নকৰিবি লেকচাৰাৰ এতিয়া কামত লাগ কামত লাগ
ধনী কলিজাজনী সেইকাৰণে তোক ভাল পাওঁ কামখিনি যে ইমান ধুনীয়াকে কৰি আছ হ'ব হ'ব এতিয়া লেন্স নাম নালাগে ইমান দেৰি কিয় কৰিলি এ কি কবি আৰু মায়ে মানে আজিহে কাপোৰ খোপা উলিয়াই দিবলৈ পালে ধুব লগা হ'ল হ'ব এতিয়া লাগি যা মই ঠিকে কেলি আছো লাগি থাকি ইহে জানে বেছি। দুচেও কৰিবি ইহঁতে দিগদাৰ কৰি আছে মই তোক কাম পালে কৰি নাই? অ ল দে দে আমি ইমান সময়ৰ পৰা আহি নাপালো ইহঁত আহি এতিয়া চাহৰ ভাগ পালে দেখিছা অঁ হেৰৌ দেখিছ হয় কপাল এখন লাগিব নহয় আমাৰ এখন চালিয়া কপালৰ জোৰতে খা খা তহঁতৰ ভাগ্য মিলিছে খা খা ল কেতিয়াবা আহিলেই হ'বলা অঁ আহি লাগিয়ে আছো গৰম অকমান ঠাণ্ডা কৰি খোৱাটো ভাল ঐ কোনটো গৰম কোনটো ঠাণ্ডা ধৰিবই নোৱাৰা হলি লাৰুটো যে খুৱাই আছ হা? ল চাহ নিলে নেকি মই আকৌ পানী এগিলাচে খাম বুলি ভাবিছিলো ৰ তেতিয়াহ'লে মই পিছফালৰ পৰা লৈ ৰ, আহিম ৰ, 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 ৰ। মই তোৰ লগতে গৈ খাওঁগৈ অ ছোৱালী তই মোক এটা কথা কচোন এইবোৰ পিঠা লাৰু গৃহস্থই বিয়া বুলি ঘৰতে বনোৱা নে অঁ ৰেডিমেড উম। আজিকালি কাৰ বনাবলৈ সময় থাকে কিনি আনিলে হ'ল অ আৰু এই যে খাবলৈ পাইছ তাতে সন্তুষ্ট থাক বৰ মিঠা মানে লাৰুটো সেইটো কি কৰ কোনোবাই দেখিব এই ৰচোন পানী খোৱাটো মোৰ বাহানা আছে তোক অকলশৰে লগ কৰিবলৈ আহিম এতিয়া লগ নাপালে নহয়ে যেনিবা সোনকালে নাহিলি কিয় তই যে সোনকালে আহিবি মই নাজানো নহয় মই বাৰে বাৰে বাহিৰলৈ গৈ চাওঁ তই আহিছ বুলি জানিবতো লাগে হ'ব দে ঐ শুন হা? পিছত সুবিধা নাপাম তোলৈ বস্তু এটা আনিছিলো কি আমাৰ বাৰী মাত্ৰ দুটাই আছে ল পাহৰিছ কিয় দে ল মনত ৰাখিবি মই তোৰ লগত থকা সময়খিনি তোৰ ভাগৰ বস্তু মোৰ আৰু আৰু তোৰ ভাগৰ বস্তু মোৰ সেইটো কথা জানো পাহৰিব পাৰো জনা হোৱাৰ পৰতো সেইটোকে কৰি আহিছো ফুলৰে চিকুণ চিকুণ পাহিতি যেন হাঁহিতে মুকুতা সৰে মুঠি মুঠি কৈ মেঘালী চুলি উৰে বতাহৰ লহৰতে নামে যৌৱনৰে লৈ আগৰি বাগৰি হৈ ৰাংধাৰী সপোন মানে তো সপোন আগত আহে আমি
জুৰি হৈ বৈ যাম তোমালৈ এবুকু উশাহত ভৰি ৰম বুকুত গৈ চিৰদিনলে তোমাৰ হৈ বুকুৰে পথাৰ চেনেহৰ কঠীয়া বাঢ়ে লহে পহে সেউজী বুলিয়া মনত যে কত নাফা পুৱাৰ পৰা দেখোন এই খৰিকে ফালি আছে হেৰো তোৰ ভাগৰ নালাগিলেও এই কুঠাৰখনৰ ভাগৰ লাগে নহয় বাদ দে কালিৰ পৰা মাথা গৰম হৈ আছে চুপতি মাৰিবলৈ নাহিবি যা নিজৰ কাম কৰগৈ তোৰ মাথাটো ঠাণ্ডা থাকে কেতিয়াও অনবৰতে জমদগ্নি মুনি নিচিনা ভক 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 উতলিয়ে থাকে থাকেইজনী কেপ কেপে নাথাকিবি যা নিজৰ কাম কৰগৈ ঐ জুপি ভোজ পাতিছ নেকি খৰিকে জ্বলাম খৰিকে সিজাম আৰু খৰিকে চুবাম চুবাবি কি হল বেঙাৰটোৱে মুখ মেলি ৰৈ আছ যে আমাৰ মহাশয় সুধ কি হৈছে ঐ কি হল তোৰ একো হোৱা নাই তই বহ মই হাত মুখ ধুই আহি আছো ইয়াতে ৰলি যে নবহগৈ কিয় হ'ব দে ইয়াতে ভাল লাগিছে কি এই ৰ'দখনত দাদালে যে কেনেকৈ এই গেলা গৰমখনত খৰি ফালি আছিল নহয় মই গা ধুই আহিও দেখিছ কেনেকৈ ঘামিছো ভাল ভাল লাগিছে ভাল কি ভাল মানে ভাল ঘামিছ কি কথা কয় মানুহ আকৌ ভাল ঘামে নেকি এই ভিতৰত বহি ৰংমন ৰংমন এ দেখিছানে বাৰু
এই টোপনি ক্ষতি হ'ল বুলিয়ে অত দেৰিলৈকে শুই থাকিব পাৰিনে হে বৌটি ক'তনো শুই থকা দেখিলি তই ইয়াতে কাম কৰি থাকোতে মই ফিটিং ফিটিং মই অকলশৰীয়া মানুহজনীৰ যে কিমান কষ্ট তালৈ কাণ খাৰ নাই খালি টিঘিল ঘিলাই ফুৰিবি বুজিছো হে মাতৃ তোমাক যে এগৰাকী বোৱাৰীৰ অতিকে প্ৰয়োজন সেই কথাষাৰিত মই অতিকৈ চিৰিয়াছ তোমাৰ অতব্য অসুবিধা পুত্ৰ হিচাপে মই সহ্য কৰিব নোৱাৰি এগৰাকী সুন্দৰী সুশীল কন্যাৰ পানী গ্ৰহণ কৰিবলৈ মই সাজু হৈছো হে মাতৃ কি আজ্ঞা দিয়া যদি এতিয়াই লৈ আহিব পাৰো কি তই ছোৱালী আন হা তই ছোৱালী আন দেখিলা প্ৰভু মাতৃৰ বাঢ়নি অস্ত্ৰৰে পুত্ৰক প্ৰহাৰ দেখিলা ভাললৈ চাওঁতে হৈছে মহাকাল আগতে চাকৰি বাকৰি কিবা এটা চিন্তা কৰ তাৰ পিছত সেইবোৰ কথা ভাবিবি আমাৰ বৰদৈ চিলা ইমান দৌৰা-দৌৰি কৈনো কলৈ যোৱা খুৰী মই জুপিহঁতৰ ঘৰত ইকনমিক্সৰ নোটছ অলপ দি থৈ আহোগৈ অলপ আগতে তুমি পাকঘৰতহে আছিলা তোমালোকৰ নোট নে কি সেইবিলাক পাকঘৰতহে থাকে নেকি হে খুৰী কি যে কয় পাকঘৰত মানে কাম দুটামানহে কৰি ললো ঐ ছোৱালী তহঁতৰ বোলে টেকেলি মুখত দিয়া পিঠা বনাইছ গোটেই চুবুৰীডাল ৰজন জনাই গৈছে দুপাত মান দে ভক্ষণডাল কৰি লওঁ এতিয়া আহিলে ক'ত পাবি কেতিয়াবাই শেষ হ'ল হেৰৌ বকাসুৰে গিলা দি গিলিলি নেকিও তহঁতে তই খকাসুৰ অলপ ৰ'ব লাগিব তাই জুপিহঁতৰ ঘৰৰ পৰা আহি বনাই দিব খাবি তই জুপিহঁতৰ ঘৰলৈ যাও পিঠা দিবিগৈ নহয় ইকনমিক্সৰ নোটছ এয়া মোক দে মই এই মাত্ৰ দিমগৈ আৰু লগে লগে গুচি আহিম তই মোৰ কাৰণে পিঠা কেইটামান বনা না প্লিজ নহয় মই যাবই লাগিব মই বুজিবও লাগিব বুজাবও লাগিব মই যাওঁ আহিলি ৰৈ গলি কিয় সুৰটো ভাল লাগিছে ন এইবাৰ আমাৰ বিহু সন্মিলনত এই সুৰেৰে এনেকুৱা বিহু বনাম মানুহে ক'ব কেনেকুৱা বিহু বনালে হ'ব থ বিহুলে এতিয়াও ছমাহমান বাকী হ'ব দে হাতত সেয়া কি ইকনমিক্সৰ নোট মই BA পাছ কৰিলো আৰু নপঢ়ো ধেত তেৰিকা তোৰ কাৰণে পিঠা আনিছিলো আৰু জুপিৰ কাৰণে ইকনমিক্সৰ নোট দে মই বনাইছিলো ভাল হৈছে নে তই বনোৱা বস্তু ভাল নহ'ব নে আচলতে পিঠাৰ সোৱাদ বেছি তোৰ মৰমবোৰেহে কৰিছে হ'ব দে ঐ সিদিনা যে জোনালী বাইদেউ কইনা হওঁতে ইমান ধুনীয়া লাগিছিল ন তোৰ জানো তেনেকুৱা কইনা হ'বলৈ মন যোৱা নাই কইনাৰ সাজত তোক খুব ধুনীয়া লাগিব ৰাংধালী এনেকৈ সদায় সপোনে দেখি থাকিবিনে কেতিয়াবা মোক বিয়াও কৰাবি আচলতে বৌটিৰ আগত তোৰ নামটো ক'বলৈ গৈ ৰৈ যাওঁ নহয় এইবাৰ মাঘত ফাইনেল কিন্তু ভয় লাগে ঐ তই এটা কাম কৰ নহ'লে কি তই বৌটিক গৈ কথাটো কবি নেকি কি তোৰ মগজু গণ্ডগোল হৈছে নেকি মই কইনাজনী হৈ নিজৰ বিয়াৰ কথা শাহুৰ লগত পাতিম ঠিক আছে এইবাৰ মাঘত কথাটো ফিটিং কৰি বহাগত ফিনিছ তাৰপিছত ঘৰত তই মই আৰু মাতো থাকিবই তাৰোপৰি এবছৰ পিছত এটা সৰু ৰং আকৌ এজনী সৰু ৰাংধালী আকৌ এটা সৰু ৰং আকৌ এজনী সৰু ৰাংধালী তাৰপিছত আকৌ এটা ল'ৰা আকৌ এজনী ছোৱালী এনেকৈ 10-15 জনীয়া এটা ডাঙৰ পৰিয়াল সুখী পৰিয়াল যা হেৰা Hey!
নাপায় হেৰৌ চকুৱে মুখে লগা হলে কি হ'ল হেৰৌ বছৰত এদিনহে কি হ'ল বিপদ হবলে এখন টেকে প্ৰয়োজন হা তোৰ দোকানৰ বিক্ৰী হোৱাটো তই বিচাৰিবি কথা শুনিছ তা হয়ছদা বস্তু কেইপত হেৰৌ ইমান ৰমক জমককৈ কোনফালে বা গমন দেৱালী স্পেচিয়েল ভাস্কৰে মাতিছে ভাস্কৰহঁতৰ ঘৰৰ পৰা চাকি বন্তি জ্বলাবৰ কাৰণে চাগে জয় মা কালী হয় চকাই ই চালিয়াই কি ললে এপেকেট ফুলজাৰি আৰু এটা চুইট হাৰ্ট কি চুইট হাৰ্টটো এডাল হেৰৌ কেতিয়াবা ব্যৱহাৰ কৰিলেহে গম পাবি হেৰৌ চেণ্টা বটল কথাৰ গুৰি কৰবাত ধুনীয়া গোন্ধাইছে ন সঁচাই ইমান ধুনীয়া গোন্ধাইছে তোলৈও এবটল চুইট হাৰ্ট লৈ আহিছো ধেতেকা তইহে ভয় খাই গলো পাই ধেত ৰ ভয় নাখাবি এয়া ফুলজাৰি আৰু এয়া চেণ্টৰ বটল কালৈ মোলৈ আনিছ তোলৈ নানিনো মই কালৈ আনিম কচোন মই যে তোক কিমান ভাল পাওঁ নহয় মানে চুইট হাৰ্টৰ গোন্ধটো ইমান ভাল পাওঁ মোলৈ এইবোৰ আনিবলৈ কিনো দৰকাৰ পৰিল তোৰ তাকেইতো একে আষাৰতে ক'ব নোৱাৰি কাইলৈ কলঙৰ পাৰলৈ আহিবি তাতেই কম কি কলৈ যাব লাগে মই নোৱাৰো দেই আহিবি না প্লিজ তেতিয়াহে মনৰ কথাবোৰ খুলি ক'ব পাৰিম দাদা তোক লগ পাবলৈ চুইট হাৰ্ট আহিছে মানে বিক্ৰম দা আহিছে কৰিবি নহয় খালি ঘৰতে সোমাই থাক বল অলপ ওলাই যাওঁ কলৈ নাযাওঁ আকৌ সুধিছ কলৈ নোযাওঁ হেৰৌ কেইদিনমানৰ পৰা দেখি আছো তোৰ মুডটো একেবাৰে বেয়া বল চাৰিআলি ফালে ওলাই যাওঁ বল যাওঁ যদি বল 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 জুপি কাইলৈ চেণ্টটো লগাবি তই সঁচাই আহিলি নহয় মই ভূত ধেতেৰি ধেমালি নকৰ কিয় মাতিছিলি ক মানে কথাটো ক'বলৈ তোৰ হাতখনত ধৰোনে হাতত ধৰিলে সেইটো কথা ওলাবনে মই ইয়ালৈ আহিলো বুলি তাকে যে হাতখনটো ধৰিব লাগে তেনে কথা মোৰ লগত নহ'ব দেই মুখখন মাইকী মানুহৰ নিচিনা কৰিছ কিয় হ'ব দে ধৰ কিন্তু অকমান দেই মই তোক ভাল পাওঁ জুপি খুব ভাল পাওঁ ভাল পালি বুলি এনেকৈ খাবতে নধৰিবি দেই ধৰিমেই তই মোৰ মই তোৰ মই ইয়েছ কোৱাই নাই তই ইয়েছ নকলো মই আই লাভ ইউ ভণ্টি য'তে ৰাতি ভয় ততেই বাঘটো হয় ঘৰলৈ যাবলৈ কৈছ নহয় ঘৰলৈ যা তোৰ এই চৰিত্ৰ এই চৰিত্ৰ
সেইকাৰণে সুবিধা পালে আমাৰ ঘৰলৈ যাওঁ ৰচোন বুজিবলৈ চেষ্টা কৰিব লাগে ৰচোন মোৰ একো বেয়া উদ্দেশ্য নাই বেয়া উদ্দেশ্য নাই হা নাই গোটেইটো মহাপুৰুষ যোৱা তুলসীৰ পাত যোৱা তুলসীৰ পাত ৰচোন হয় একেবাৰে মহাপুৰুষ মহাপুৰুষ মই জুপিক ভাল পাওঁ আৰু তাইক মই বিয়া কৰাব খোজো তই জুপিক ভাল পাওঁ বিয়া কৰাব খোজ তই মোৰ ভণ্টিক সেই উদ্দেশ্যেৰে চাবলৈ সাহস পালি কেনেকৈ ৰচোন তই তই ইমান সুবিধাবাদী হ'বলৈ সাহস পালি কেনেকৈ কেনেকৈ আৰু তই মোৰ বৰ্তাৰ ছোৱালী মানে মোৰ ভণ্টিক ভাল নাপাওঁ তই ভাল নাপাওঁ তই মোৰ ভণ্টিক কি আছে তই মোৰ ভণ্টিক ভাল পাওঁ তই মোৰ বৰ্তাৰ ছোৱালীক ভাল নাপাওঁ এনেকৈ বাগৰা বাগৰি কৰি থাকিলে কোনো সমস্যাৰ সমাধান নহয় সেই কথা মই জানো তেতিয়াহ'লে অলপ ৰৈ ল চা ভাস্কৰ তই মই নেজানো বুলি নাভাবিবি তই যে মোৰ বৰ দেউতাৰ ছোৱালী ৰাংঢালীক ভাল পাওঁ সেই কথা তলে তলে মই চব জানো ক মিছা বুলি ক সঁচা আৰু তইতো ভালকৈ জান বৰ দেউতাই মোৰ কথাত কিমান গুৰুত্ব দিয়ে বুজিলিতো ঠিক আছে তই যদি মোক সহায় কৰ তেন্তে মই মোৰ ভণ্টিক তোলৈ বিয়া দিয়াৰ দায়িত্ব ল'ব পাৰোঁ কি কলি সঁচা সঁচা ই ৰংমনে মিঠা মিঠা কথাৰে ৰাংঢালীক ফুচুলাই আছে জুপিক তোলৈ বিয়া দিয়াৰ দায়িত্ব মোৰ কিন্তু তাৰ বিনিময়ত তয়ো ৰাংঢালীৰ সৈতে মোৰ বিয়াৰ ব্যৱস্থা কৰিব লাগিব তই পাৰিবি মুখখন মাইকী মানুহৰ নিচিনা কৰিছ কিয় ক'ত দেখিলি নোৱাৰ যদি ঠিক আছে কিন্তু আজিৰ পৰা মোৰ ভণ্টিৰ আশে পাশেও যদি তোক দেখিলো তেন্তে ফাটি যাব মোৰ কলিজা ফাটি যাব মই তোৰ ব্যৱস্থা কৰি দিম তই মোৰ ব্যৱস্থা কৰি দিবি ন ঠিক আছে কথা তেন্তে ব্যৱস্থা কৰি আছো দেখা যাওক ক'ৰ পানী ক'লৈ যায় আনে কি কয় নেজানো কিন্তু এই হলিয়াই ৰাংঢালীহঁতৰ ঘৰত ন খাই বৰ চালিয়া পাই দেই তই হেনে আমি বোৰে এনে ইমান সময় জুই পে খাপ পিটি আছো নেকি ইয়াত খাপ পিটি থাকি লাভ নাই ইফালে কি হৈছে খবৰ এটা লৈ অহাটো ভাল নিয় বিক্ৰম মৰণাটো খাওঁতকে সামৰি খবৰ এটা লৈ আহগৈ যা ল'ম এই ৰাংঢালী আহি খবৰ দিবহি নহয় হুৰ ই দেখোন ইমান সময় নাপালেহি কোন ই ৰংমন নহয় ভাস্কৰ সোনকালেই মাতি পঠিয়াইছিলো দেখোন আহি গলো বৰ ঠাণ্ডা পৰিছে বল যাওঁ বল ঠাণ্ডা লাগে তহঁতে ইয়াতে বহি আছ যে একেবাৰে নখৰ ঘৰলৈকে বল ইমান দেৰি কৰিব লাগে নে তোৰ কাৰণে ৰৈ আছিলো দুপেকেট কিনিছিলো এপেকেট তোৰ এপেকেট মোৰ তই কিন্তু কথা কিছুমান জান দেই ঐ বল বল ই ৰংমনো আহি পাওঁহি বল এতিয়া তালে ৰৈ থাকিলে দেৰি হ'ব মদন দা তই মৰণাটো সামৰি দৰ্জাখন লগাই আহি থাকিবি দেই হৰেশ্বৰ দা বল ইফালে বল এইফালে মদন কাই মৰণাটো সামৰিব পাৰ বুজিছ সামৰি দে হলিয়া তই নখাবলৈ যোৱা নাই সেইয়া তই যে অহা নাই ইমান দেৰি কৰিব লাগে নে কিন্তু আমাৰ ঘৰত গৈ দেখোন কোনেও নামাতিলে মোকো নকলে মানুহ মতৰ দায়িত্বটো ই বিক্ৰমে লৈছিলে তোকতো নকলে নে জানো সি পাহৰিলেই নে কিবা কথাত বেয়াই পালে
একো ধৰিবই নোৱাৰিলো নহয়। এ থাকি গ'ল চাগে অ' ৰাংঢালিও বাট চাই আছে। বল বল। নাই নাযাওঁ দে, কথাটো বেয়া হ'ব। তই অন্য যিবোৰ ঘটি আছে ঘটি থাকক, কিন্তু তই বৌতিক কেতিয়া সুধিবি? শাওন গ'ল, ভাদ গ'ল, আনকি আহিন, কাতি, আঘোণ, পুহ, মাঘো গ'ল, ফাগুন সোমালহি। এতিয়া যদি বৌতিক কয় আমাৰ ঘৰত কথাটো নকওঁ, 10 বছৰৰ পিছৰ বহাগতো আমাৰ বিয়া নহয়। মোৰ আজিকালি ভয়হে লাগি থকা হৈছে। আমাৰ সপোনবোৰ সঁচা হ'বনে ৰাংঢালি? তেনেকৈ কিয় ভাবিছ? ভগৱানৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে, আমাৰ সপোনবোৰ কেতিয়াও ভাঙি নাযায়। হোলীটো গৈ ল'বলৈ দে, মই হোলীৰ পিছতে বৌতিক কথাটো ক'ম। কাইলৈ হোলী খেলিবলৈ গৈ আছো, সাজু থাকিবি। মই যেন ওলাই আহিমহে, এনেও মোৰ ভয় লাগে। মই গ'লেও নাহ? নাহো। সঁচা? সঁচা। মোৰ চকুলৈ চাই কচোন। নৈ কানে কহুৱা ফুলিছে, হালিছে বিৰি নাবা। কেতিয়ানো লগে পাম তোকে ওলা হৰি, দিবিহি মৰমৰে মাত মোৰ মইনা জান, লগাবলৈ মৰমৰে মাত। আবেলি পৰতে যামে নদীৰ ঘাটলৈ, তুমি আহিবা বুকুৰ মৰম দিবলৈ। সাঁচি ৰাখিছো মই বুকুৰ মৰম তোমালৈ, তোমাৰ বাবে জানা জীয়াই আছো সঁচাকৈ। চেনেটি ঐ, চেনেটি ঐ, তোমাক লৈ ৰচিছো সপোন, তোমাক লৈ ৰচিছো ওপৰে উৰিলে গঙাকৈ চিলনি, মাটিতে পৰিলে চা। সপোনতে দেখিলো তোকে ওলা হৰি, কিয় চলনা কৰা মোৰ মইনা জান, কিয়নো মৰমত মাৰা। কুকুৰুলিয়াই ৰাতিকে ঐ নোপোৱা, হেঁচে কুৰুলিয়াই ডালতে গৈছে নাইটি। কুঞ্জনি চৰে তোমাকে সৰজিলে, সদায় কৰি থাকে মনত তোমাৰ মুখনি। চেনেটি ঐ, চেনেটি ঐ, তোমালৈ মোৰ যাবলৈ মন।
ওলাই আহিবলৈ কওঁ তাই ওলাই নাহে তাই নাথাকিলে চালিয়া নালাগে দেই তেতিয়াহ'লে আপোনালোকে আমাৰ লগত বোলো মই দৰ্জাখন খোল তই যে বাহিৰলৈ নাযাওঁ বুলি ক'লি সেইকাৰণে পিছদিৱাৰেদি গুচি আহিলো ময়ো চাইছিলোহে মই বাহিৰলৈ ওলাই নগলো ৰংমনৰ হাতৰ আবিৰৰ পৰশ ৰাংঢালীয়ে পায়নে নাপায় ৰাংঢালীৰ মুখত আবিৰেৰে ৰামধেনু আঁকি নিদিয়ালৈকে ৰংমনে জানো হোলীৰ আনন্দ পাব কি নাই তেনেকুৱা একো হ'ব নোৱাৰে আৰে মই নিজ চকুৰে দেখাৰ পিছত সেয়া কেনেকৈ মিছা হ'ব পাৰে আজি ইমান দিনে তই কি কৰি আছিলি হা কি কৰি আছিলি শুন যদি কিবা কাৰণত ৰাংঢালী মোৰ নহ'ল তেন্তে তইও তোৰ আশা বাদ দে ধৈৰ্য ধৰ ভাস্কৰ ইমানখিনি দেখাৰ পিছত তই আৰু মোক কিমান ধৈৰ্য ধৰি থাকিবলৈ কওঁ তোৰ অপেক্ষাত আৰু মই নাথাকো যি কৰিব লাগে মই নিজেই কৰিম মানেতো কি তই সময়ত বুজিবি ধৰি ল'ব পাৰ সাপো মৰক লাঠিও নাভাগক তই মাথো সময়লৈ অপেক্ষা কৰ পুৱাই যে ওলাই গলি তই ক'ৰ পৰানো আহিলি গৈ বিহু সন্মিলনখনলৈনো কেইটা দিন বাকী আছে এই ঢোলটোৰ তালিখন পাতল হৈ গ'ল তাকে নতুনকে বনাবলৈ অখিলৰ দোকানত দি থৈ আহিছো তাৰ মানে তই চাৰিআলি পালি গৈ যা ভোক লাগিছে ভাতকেইটা দে গৈ যা এই সিফালে গামোচা লগাইছে যদি পাবিয়েই নহয় এখন সিফালে মানে কোনফালে বটি মই জানো দে মানে বটি তই হে মোৰ শুৱদি খুৰীয়া প্ৰাণৰো আপোন ইয়াৰে ভাল বিহুটিক বাপুতি শাহুন বুলি ভাবি আপোনাৰ শুৱদি খুৰীয়া ভাষণ আপুনি ঘৰত দিব এতিয়া কমিটি গঠন কৰক নাপায় দেই নাপায় আৰম্ভণিটোতো কৰি ল'ব লাগিব আৰম্ভণি বাদ দিয়ক ডাইৰেক্ট কমিটি গঠন কৰক বৰদেউতা দিয়ক চালিয়াকে আৰম্ভ কৰক ঠিক আছে শ্ৰদ্ধাৰ ৰাইজ এতিয়া মই হাতীচুং পুঁজিদাস আঞ্চলিক সোণালী জয়ন্তী বৰ্ষৰ বিহু উদযাপন কমিটিখন গঠনৰ বাবে আগবাঢ়িছোঁ মই এতিয়া সভাপতি পদৰ বাবে ভাস্কৰ মহন্তৰ নামটো প্ৰস্তাৱ কৰিছোঁ উক্ত প্ৰস্তাৱটি মই সাদৰে সমৰ্থন কৰিছোঁ
অকলে হ'ব নেকি আপুনি হ'ব ধীৰে সুস্থিৰে চিন্তা কৰক ৰাইজ ইয়াত চিন্তা কৰিবলৈ কিটো আছে আমাৰ দলৰ মানুহ কমিটিত সভাপতি সম্পাদক হ'ব আৰু বিহুৰ সমস্ত খৰচ আমাৰ দলে বহন কৰিব কি কয় তহঁতে ৰচিদ পঢ়িছ পাই পইচা তুলি কেৱল খৰচহে কৰিব পাৰ যোৱাবাৰৰ হিচাপ এতিয়ালৈকে দিলি নাই যোৱাবাৰ গোটেই ফাংচনত নিশাটো গান গোৱাই লৈ ৰাতিপুৱা পইচা নিদিয়াকৈ পলাই পত্তন দিলি তহঁতে গাঁওখনৰ সন্মান শেষ কৰি বৰ বৰ কথা নকবি আমাৰ সভাপতি সম্পাদকৰ বাৰত আৰ্টিষ্টে আহি গান গালে তহঁতৰ কিন্তু আৰ্টিষ্টেই নাহি টকা চিটা চেণ্ডেলৰ দোকান দিব লগা অৱস্থা হৈছে মনত নাই তহঁতৰ নাই কোনো ষ্টেণ্ডাৰ্ড সভাপতি হ'বলৈ যায় ষ্টেণ্ডাৰ্ডত ধৰি কথা নকবি দে ৰঙাৰঙী হৈ যাব বাপ পেকে ৰঙালী পঢ়ি কিনা মাতি লৈ যে তয়াকে যুঁজি আছ এঘৰি যুঁজিছা ক্ষমতালো বিহত নহ'ব এনেদৰে আৰু কোনো কস্মিন কালেও বিহু কমিটি গঠন নহ'ব গতিকে ৰাইজ মই এই বিহু কমিটি গঠনৰ সিদ্ধান্তটো অনিৰ্দিষ্ট কাললৈকে স্থগিত ৰাখিলোঁ ক্ষমতাৰ যুঁজত বিৰিণাৰ মৰণ হোৱাতকৈ ৰাইজ এতিয়া ঘৰা ঘৰি যোৱাই হে মোৰ পৰম মৰমৰ যুৱক যুৱতী বৃন্দ শুনক মোৰ মৰমৰ যুৱক যুৱতী বৃন্দ এতিয়া ময়ে আগন্তুক বিহু কমিটিখন গঠন কৰিবৰ বাবে আগবাঢ়িছো এই হলিয়াই চালিয়াকৈ বিহুখন পাতিবৰ বাবে সভাপতি পদৰ বাবে মই শ্ৰীযুক্ত হলিয়া বৰাৰ নামটো মানে মোৰ নামটো প্ৰস্তাৱ কৰিলো লগে লগে সমৰ্থনো জনালো আৰু সভাত গৃহীত বুলি আমি দাঙি ধৰিলো এনে এসতে গয়ে গয়ে বহাগে পালে ওই চাওতেই বছৰ তুই গল এ যোৱাবাৰৰ বিহুৰে তিতাকে পাহৰি ঐ সমিতিখন পাতি বৰ এইখন বিহু তলিৰ সভাপতি কোন এইখন বিহু তলিৰ সম্পাদকনো কোন ঐ তহঁতৰ হ'বলগীয়া পয়েৰটোনো কোন এইখন বিহু তলিৰ ধন ভৰালি কোন ঐ তহঁতৰ হ'বলগীয়া নবুজনি কোন কৰিলেই হ'ল ৰচিদ বুক ছপা ঐ 100 দিলে লিখিবি 10 টকা নিদিও বুলিলেই দিবি এশেকা আজৈ বিহু তলিৰ ফিতা কটাজন হ'ব কোন আপুনি হে আপুনি আপুনিহে আপুনি
ঠিকাদাৰে বেছি চান্দা দিব অফিচে জীয়েকক গান গোৱাব লাগিব গুৱাহাটীৰ পৰা শিল্পী মাতি ওৰে ৰাতি তাকতে দুফালিব দিম অশেষত পইচা দিব নোৱাৰিলে পলাই যাব কোন আপুনিহে আপুনি আপুনিহে আপুনি লাডু চিৰা পিঠা জানো নেলাগিব বজাৰৰ পৰা কিনি আনিলেই হ'ব গামোচা কোনজনী শিপিনীয়ে বব দুখনমান কিনি আনিবি চলি যাব আজয় কিনি আনি বিহু আনখন চেনাইক দিয়া জনী কোন আপুনিহে আপুনি আপুনিহে আপুনি ও এবাৰ বিহু তলিৰ সভাপতি কোন ও এইখন বিহুৰ তলিৰ সম্পাদকনো কোন ও পেণ্ডেলৰ পইচা নিদি পলাই যাব কোন ঐ বিহু পাতি হিচাপ পত্ৰ নিদিয়া জনো কোন আজয় অকলে পাতিলো বুলি ফিতাহি মৰ্জন কোন আপুনিহে আপুনি আপুনি ওম হিং হিং ফট ফট চামুণ্ডাই স্বাহা জয় মা কালী জয় মা কালী জয় মা কালী জয় মা কালী আগমনৰ উদ্দেশ্য অনুমান কৰিব পাৰিছো হলেও বিতংকৈ ব্যাখ্যা কৰক মানে বাবা নাই নাই চিন্তা কৰিব নালাগে নিৰ্ভয়ে নিসংকোচে কওক বাবা যিগৰাকী ছোৱালীক মই মনে প্ৰাণে বিচাৰোঁ চিৰদিনৰ বাবে জীৱন লগৰী কৰি ল'ব বিচাৰোঁ সেইগৰাকী ছোৱালীক অন্য এজনে প্ৰলোভন দি মোৰ পৰা আঁতৰাই নিব বিচাৰিছে এই অন্যজনৰ উদ্দেশ্য কেনেকুৱা উদ্দেশ্য বেয়া ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰিব সি যে এটা অসৎ চৰিত্ৰৰ ল'ৰা সেই কথা মই হাড়ে হিমজুৱে জানো তেতিয়াহ'লে তাইক উদ্ধাৰ কৰাটো মোৰ কৰ্তব্য কিন্তু সিহঁতৰ মাজততো ভাল সম্বন্ধ থাকিবও পাৰে নাই 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 ছোৱালীজনী সি কিবা মোহিনী কৰিলে প্ৰয়োজন হ'লে তাইৰ ককায়েককো মই আপোনাৰ ওচৰলৈ লৈ আহিব পাৰোঁ ঠিক আছে যদি আপোনাৰ উদ্দেশ্য সৎ হয় তেন্তে মই আপোনাক নিশ্চয় সহায় কৰিম হয় বাবা মই যি কৰিব লাগে যি দিব লাগে তাকে কৰিবলৈ দিবলৈ প্ৰস্তুত আছো জয় মা ওম হিং প্রিং ফট ফট চামুণ্ডাই স্বাহা জয় মা কালী এই দ্ৰব্যটো ল'ৰাজনৰ খাদ্যৰ লগত খুৱাই দিলেই তেওঁ ছোৱালীজনীক ঘৃণ কৰিবলৈ ল'ব আৰু সকলো মানসিকতাই ছোৱালীজনী তেওঁৰ বিৰুদ্ধে যাব ধন্য ধন্য বাবা ধন্য কিন্তু সাৱধান এই মন্ত্ৰপুত দ্ৰব্য যদি অন্য লোকে খায় তেন্তে মহামাৰী হ'ব মহাবিকাৰ হ'ব হ'ব বাবা জয় মাতা এনেকুৱা ক্ষমতালোভী মানুহ থাকেনে হা অনুষ্ঠানটো কেনেকৈ সুকলমে পাতিব পাৰি সেইটো ধান্দা নাই কেৱল সভাপতি সম্পাদকৰ বাপটো লৈ একেবাৰে হেতাও পৰা ঐ খলিয়া এইবাৰ বিহু সন্মিলন নহ'ল নাই
আমি কিন্তু বিহু মাৰিমে এইবাৰ এনেকুৱা বিহু ৰচিছো মানুহে কব কেনেকুৱা চালিয়া বিহু ৰচিছে বিক্ৰম তহঁতৰ হৈছে কিয় আজিকালি যে একেবাৰে তেতেৰাৰ পৰা বেঙেনাটো থকা দি থাকিবলৈ ললি আৰু আমাৰ এই ভাস্কৰ ইয়াক যে একেবাৰে দেখিবলৈ নোপোৱা হলো কি হৈছে কতা মইতো ঠিকেই আছো আৰু ভাস্কৰক মই লগেই পোৱা নাই হ'ব হেৰ বিহু নহল বুলি মনটো একেবাৰে মাৰি থাকিব নালাগে মুঠতে আমি এখন চালিয়া বিহু পাতিমেই তই শুন এইবাৰ বোলে আমাৰ ৰংমনে একেবাৰে ফালি দিব কি এনেকে ঘোপাকৈ চাইছ কি সুধিবলৈ আহিছ ঔষধতো যে মানুহ দেখিবলৈ নাইকিয়া হলি নহয় মই বিজনেছত লাগিছো নেজত ধৰি পেলাই আমাৰ এই বিহুখনক পিঠি দিবি নেকি আৰে এইবাৰ তোৰ সেই চালিয়া বিহুৱে হ'ব মই আৰু বিক্ৰমে চব এৰেঞ্জ কৰিম তহঁতে মাত্ৰ বিহু মাৰিবি নে কি ক বিক্ৰম ভাল বিহু হ'ব 100% ভাল বিহু হ'ব ভাল বিহুটো হ'বই ইফালে আকৌ বিহু মৰাৰ পিছত ৰাংঢালীহঁতৰ ঘৰত বিহু খোৱাৰ মজাটোৱে বেলেগ নহয় তেন্তে ৰংমন এইবাৰ ভালকৈ বিহু মাৰিবলৈ আৰু ভালকৈ বিহু খাবলৈ সাজু হৈ বঢ়িয়া আকাশৰ বুকুতে ঐ জানে তৰাৰে ধেমালি মোৰ মনৰ ভিতৰত ঐ জানে তোমাৰে ছবিটি আকাশৰ বুকুতে ঐ জান তৰাৰে ধেমালি মোৰ মনৰ ভিতৰত ঐ জান তোমাৰে ছবিটি ঐ বিচনাত বাগৰি ইকাতি সিকাতি কিয় মোৰ নাহেনো টোপনি তুমি জানো নিয়া নাই মোৰ মন আজুৰি তুমি জানো নিয়া নাই মোৰ মন আজুৰি পুৰে জোৰে পাতি জান বগা কৈ বগলী বয়স ৰমণী জান বিচাৰি লগৰী পুৰে জোৰে পাতি জান বগা কৈ বগলী বয়স ৰমণী জান বিচাৰি লগৰী আহে কি নাহে মোৰ চিলমিল টোপনি ৰিম ঝিম বাৰিষাৰে ৰাতি সপোনতে বিলাহি মোৰ হিয়া মন কাঢ়ি ঐ বল আগতীয়াকৈ ব্যৱস্থা কৰিব লাগিব মই কৰাখিনি কৰি থৈছো তোৰ বুকুতে ঐ জানা বেলিটি পদা চাই মনে মোৰ ঐ জানে তোমাক যায় বিচাৰি লুই তোৰ বুকুতে ঐ জানা বেলি এতিয়া মূল কাম আহ পৰা চাই মনে মোৰ ঐ জান তোমাক যায় বিচাৰি ঐ তুমি থাকা দূৰণি পাবলে তিনি বেলি ঘৰ মুৱা চহৰাই আহিল ঘূৰি তাক
তাকে চাই বাট বোলাও ঘৰলৈ বুলি তাকে চাই বাট বোলাও ঘৰলৈ বুলি মনৰে নদীতে উজান উঠিল খলকনি বৈ যাব খুজি আজি জান ভেটা ভাঙি ভাঙি মনৰে নদীতে উজান উঠিল খলকনি বৈ যাব খুজি আজি জান ভেটা ভাঙি ভাঙি ওই দুৰণি দুৰণি বাটৰ হে দুৰণি আশাইতো বুকুতে বিয়পি কিদৰে বুজাও আজি মনৰ পুৰণি কিদৰে বুজাও আজি মনৰ পুৰণি আহিলি নে ঐ বিক্ৰম ঐ কি কৰিছ চল লাগে বল ঐ চবকে কৈছো দেই আহি থাকিবি জুপি আৰু মই যাওঁ যা। ঐ বল ৰংমন কাইদেউ শুনিছ নহয় হে তেজনী বল ঐ যাওঁ গৈ আছো যা ভাল বিহু মাৰিলো যেতিয়া ভাল বিহু খাবলৈ পাম ককাইদেউ এইবাৰ দৈখিনি ভালেই যেন লাগিছে টেঙা নহলেই হয় হেৰৌ চাপৰি দৈ সেই তাতে মোহৰ বেয়া হ'বই নোৱাৰে পিছে এই খাৱৰীয়াসকলৰহে দেখোন দেখা দেখি নাই এৰা খুৰী আপুনি যোগাৰ কৰিলে তহঁতলৈ ৰৈ থাকিব লাগিছিল খুৰী দিয়ক দিয়ক আমিও লাগি ভাগি দিওঁ যোৱা যোৱা দুইজনীয়ে ভিতৰৰ পৰা চিৰা আৰু মিঠৈখিনি লৈ আহা যা 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 দেৰি নকৰিবি ইহঁত যা আহ সোমাই খুৰাদেউ খুৰী বিহুৰ শুভেচ্ছা থাকিল ধন্যবাদ আহা আহা বাকীসকল অহা নাই নেকি নাই 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 আমি আগতীয়া সিহঁত আহি আছে বহিয়া দিয়া ভাস্কৰ হ'ব হ'ব দিয়া 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 আহা আহা তৌ একেবাৰে বহি দে নহ'লে বহ বহ দাদাহঁত আহিলি ডাইৰেক্ট আহি বহিয়ে দিলি ইহঁতবিলাক অহা নাই যে সিহঁত আহিব তহঁতে দি যা বিক্ৰম তই অলপ চাপি নবহ কিয় মানে খুৰী এই চিটটো ৰংমনৰ কাৰণে ৰাখিছো মই চাই আহোঁ ৰ সিহঁত যাক আহিছে নে নাই জুপি তোমালোকে দি যোৱা বল 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 তহঁতবিলাক ব খা মই আকৌ সেই গোস্বামী ঘৰৰ পৰা যাওক 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 এৰা চালিয়াকৈ খলিয়াই কথাবোৰ ডাইৰেক্ট কোৱাটোৱে ভাল পায় তহঁতো কম চালিয়া ৰাক্ষস নহ দেই নেপাওঁ বুলি আগতে আহি বহি আছহি দেখিছ হলিয়াক কাইদেউ ৰংমন সি আহিব কিবা এটা লেঠা ওলাও ঘৰৰ পৰা পাকটো মাৰি আহিব হৈছে পেটি দি যা ঐ চালিয়া দৈখিনি দেখি ৰবই পৰা নাই দে 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 আৰু অকণ দে বিয়াত বিচাৰিছেও অকণ সৰকে দে 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 বৰ ভাল দেই
লাগিলে আৰু কবি দেই। চাপৰি একেবাৰে খাটি দৈ হলিয়াই বৰ চালিয়া পাই দেই। ঐ হ'ব আৰু কুট কিমান খাওঁ? মই পাইছো হে। আমাৰ আদায় হ'ল। ৰংমন এয়াতো ৰেডি হৈ আছে, খাই ল, আমি উঠো। উঠো উঠো। বল 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 বল, দেৰি নকৰো। আজিৰ পৰা হুঁচৰি মাৰিব লাগিব। আমি ভালকে চালিয়াকে আলোচনাটো কৰি লম। বল 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 বল। ঐ তই দৈ নেকি বিকিছা? সোনকালে আহ দেই। বল 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 বল। খাবি যা। ঐ সুবিধাটো ভালেই হৈছে দে। মই খুৰীৰ লগত ভিতৰতে খাওঁগৈ। কৰ আপ্যায়ন। বহ। এয়া তোৰ নে? খা। ল। ফাটি হুঁচৰি মাৰিবগৈ লাগিব। ঐ গজেন কাইদেউক মেন্থল লাইটটোৰ কথা কৈছনে নাই? কৈছো। সেইটো কৈ থবি আকৌ। আৰু শুন, যিকেইটাই সভাপতি সম্পাদক হ'ম বুলি মনতে ভাবি আছিল সেইকেইটাৰ ঘৰত একদম দব্বাই আজি হুঁচৰি গাব লাগিব। নে কি ক? ঠিক কৈছ, গাবই লাগিব। আৰে পাৰ্টনাৰ, ঐ দেৰি কৰিলি যে, বল বল হুঁচৰি গাবগৈ লাগে। ৰাংঢালী ৰাংঢালীৰ কি হ'ল? ৰাংঢালী সন্ধিয়াৰ পৰা ৰাংঢালীৰ গাটো বেয়া। মা আৰু বৰদেউতা তাইৰ লগত লাগি আছিল, কিন্তু এতিয়া তাইৰ অৱস্থা আৰু বেয়া। কি? ডক্তৰ মতাৰ ব্যৱস্থা কৰিছ নেকি? নাই, এতিয়া বেছি হোৱাৰ কাৰণে তহঁতৰ ওচৰলৈ দৌৰি আহিছো। অভিজিত, বিদ্যুৎ, তহঁত দেখে নাযা, চাৰিআলিৰ ডক্তৰজন মতাৰ ব্যৱস্থা কৰ। বল। আৰু শুন, মই ৰংমনক ঘৰত গৈ খবৰটো দিমগৈ। সি ঢোলটো আনিবলৈ ঘৰলৈ গৈছে। মই যাওঁ দেই। আই একোতো বেয়া বস্তু খোৱা নাছিলি, তথাপি ইমান বিষাইছে কিয়? অলপ শুবলৈ চেষ্টা কৰা, কিজানি অলপ টোপনি আহিলে ভালেই পোৱা। বল বল অকমান শুই দেচোন, কিজানি ভালেই পাওঁ। শুই দেচোন নাই। দাদা, তই এনেকৈ ইয়াত ৰৈ আছো যে, ৰাংঢালী কি হৈছে শুনিছ নাই? শুনিছো, কিন্তু হঠাৎ তাইৰ কি হ'ব পাৰে? নাজানো। বিহু নাচি থাকোতে বাৰু কোনোবাই কিবা কৰিলে নেকি দাদা? কোনোবাই যদি কিবা কৰিছে তই চাই থাকিবি দাদা, তাক ভগৱানে কেতিয়াও ক্ষমা নকৰে।
ছাৰ কি হৈছে তাইৰ আপুনি কোৱাৰ দৰে সাধাৰণ বদহজমত জানো এনেকুৱা হয় কি হৈছে ঠিক ক'বই ধৰিব পৰা নাই সাধাৰণভাৱেতো সকলো ঠিকেই আছে কিন্তু ইমান দুৰ্বল আৰু পেটৰ বিষটো নহয় ছাৰ তাইৰ বাবে যি কৰিবলৈ দিয়ে মই তাকেই কৰিম ছাৰ আপুনি খালি কওক চাওক আল্ট্ৰাচাউণ্ড আৰু বাকী টেষ্টবোৰ কৰি আনিলে মই এটা চাই দিব পাৰিম যদিও বাকীখিনি সুবিধা আমাৰ ইয়াতো নাই গতিকে আপুনি আজিয়ে গুৱাহাটীলৈ লৈ যাওক হয় এই ৰংমন কোন চাওঁ অকণ আহাচোন তুমি ওচৰতে বহি মাত দি থাকা আপুনি আহকচোন মোৰ লগত বল যিমান সোনকালে পাৰে নিয়াৰ ব্যৱস্থা কৰক হ'ব ছাৰ আৰু ব্যৱস্থা হোৱালৈকে এই ল'ৰাজনক তেওঁৰ ওচৰত অকলশৰে থাকিবলৈ দিয়ক কিছু কিছু ক্ষেত্ৰত ঔষধতকৈ মানুহৰ সংস্পৰ্শৰ দৰকাৰ ভাস্কৰ ক তই সেইদিনা ঔষধ কিয় আনিছিলি ৰাংঢালীয়ে তোক ভাল নেপায় কাৰণে সেই ঔষধ খুৱাই তাইক বেমাৰী কৰিবলৈ ক তই পাগল হৈছ নেকি ৰাংঢালীক মই ভাল পাওঁ তাইক মই বিয়া কৰাব খোজো তেনেস্থলত মই তাইক কেনেকৈ অনিষ্ট কৰিব পাৰোঁ ক তই প্ৰথমৰ পৰা ক বেজটোৱে তোক কি কৈছিল বেজটোৱে কৈছিল সেই ঔষধখিনি ৰংমনক খাদ্যৰ লগত মিহলাই খুৱাই দিলে ৰংমনে ৰাংঢালীক পাহৰি যাব ঘিণ কৰিবলৈ ল'ব আৰু কি কৈছিল নকওঁ কিয় মনত পেলা নহ'লে মোৰ ভনীজনীৰ আৰু কৈছিল কি কৈছিল কিন্তু সাৱধান এই মন্ত্ৰপুত দ্ৰব্য যদি অন্য লোকে খায় তেন্তে মহামাৰী হ'ব মহাবিকাৰ হ'ব তই যে কৈছিলি সৰু সৰু ৰংমন সৰু সৰু ৰাংঢালী তোৰ সপোনবোৰ সপোন হৈ থাকিল কিয় সপোন হৈ থাকিব চাবি এদিন সঁচা হ'বই মোক ভাল লগাবলৈ কিয় মিছাকে কৈছ মই জানিছোৱে দে মোৰ আৰু বেছি সময় নাই চুপ থাক ৰাংঢালী কিয় মংগলীয়া কথাবোৰ কৈ আছ তোৰ একো নহয় তোৰ একো হ'বলৈ নিদিওঁ মই ৰংমন মই নোহোৱা হলেও কিন্তু তই ভাল ছোৱালীয়ে যদি চাই বিয়াখন পাতিবি মই ওপৰৰ পৰা হলেও চাই থাকিম এইখিনিয়ে সময় আছে কথাকে কবলৈ দে অলপ সময়ৰ পাছৰ পৰা একেবাৰে মনে মনে থাকিবে দেখোন বিক্ৰম যদি ৰংমনৰ ভাগৰখিনি ৰাংঢালীয়ে সৰ্বনাশ বিক্ৰম সৰ্বনাশ তই কি কৈছ মই একো বুজা নাই যদি মোৰ ভনীজনীৰ কিবা এটা হয় নহয় চুপ বল আমি ৰাংঢালীক সোধো বল বল বল
কি কৈছে জানো জুপি তাই বোলে মোক এৰি থৈ যাবগৈ তাই যাম বুলি ক'লে মই যাবলৈ দিব পাৰো নেকি বুকুৰ সমস্ত মৰমেৰে তাইক মই জীয়াই ৰাখিম তই তাইক ক জুপি তাই মোক এৰি থৈ যাব নোৱাৰে ৰংমনক এৰি ৰাংঢালি যাব নোৱাৰে তোক এৰি থৈ যাবলৈ মোৰ মন নাই ৰংমন মোক জীয়াই ৰাখ মোক জীয়াই ৰাখ ৰাংঢালি ঠিক হ'ব নহয় ৰাংঢালি ৰাংঢালি এই ৰাংঢালি 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 কি হৈছে তোৰ ৰাংঢালি কি হৈছে ৰাংঢালি ৰাংঢালি কচোন কালি বিহুৰ জলপান খাওঁতে তই কাৰ ভাগৰখিনি খাইছিলি দাদা তই কি অদৰকাৰী কথা মোক কৈ আছ এতিয়া তহঁতে চাগে নাজানো সৰুৰে পৰা ৰংমন আৰু মন যিয়ে খাওঁ সলনা সলনি কৰিহে খাওঁ কিয় এনেকৈ কৰিলি তই বিপদ হ'ব পাৰে বুলি জানিও তই ভনীজনী তাই যদি কিবা এটা হয় তাৰ বাবে দোষী তই মই যিমান দুখী তই সিমানেই দুখী কাৰণ কথাবোৰ তয়ো জান ভাস্কৰ তয়ো জান বিক্ৰম কি হৈছে ক কি কৰিলে তহঁতে কি লুকুৱাইছ নকওঁ কিয় নাই নাই ৰমন আমি তোৰ পৰা একো কথা লুকুৱা নাই নহয় লুকুৱাইছো বিক্ৰম চুপ মুখেৰে আৰু এটা শব্দও নকবি এই হলিয়া তহঁত কোন ক'ত যাওঁ ওলা মই বাকীবিলাক সাজু কওঁ ৰাংঢালিক মই নিজৰ কৰি ল'বলৈ ৰাংঢালিক তোৰ ওচৰৰ পৰা আঁতৰাই আনিবলৈ মই এনেকুৱা কৰিলোঁ ৰংমন প্ৰেম স্বৰ্গীয় বস্তু জোৰ কৰি কোনো প্ৰেম পাব নোৱাৰি বুজি পালি আৰু এতিয়া যদি ৰাংঢালি কিবা এটা হয় তেন্তে এই পাপ বুকুত লৈ তই মৰি মৰি জীয়াই থাকিব লাগিব ভুল হৈ গ'ল ৰংমন আৰু যে তই মোক ক্ষমা কৰিবি ৰংমন কিন্তু তহঁতে কিবা এটা কৰ নহ'লে তাই ঐ খলিয়া ইহঁতকেইটা দেখোন কোনো নাই ইমান বিপদৰ সময়ত ইফালে নাই কথা নাই বতৰা নাই ইহঁতকেইটা গ'ল কলৈ মই বাৰে বাৰে কোৱা সত্ত্বেও সেই একে ভুলকে কৰা হ'ল উদ্দেশ্য সৎ নহ'লে হিতে বিপৰীত হয় তোমালোকৰ কাৰণে আমাৰ এই বিদ্যা বেয়া বুলি প্ৰমাণিত হয় নহয় বাবা এতিয়া আপুনি আমাক উদ্ধাৰ কৰক নহ'লে
নহ'লে এই পাপৰ কাৰণে মই নিজকে ধ্বংস কৰি শান্তি নাপাম বাবা। আপুনি মোক উদ্ধাৰ কৰক। আপোনাৰ সমস্ত শক্তিৰে কিবা এটা উপায় উলিয়াওক প্ৰভু। নাই 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 নাই, ই বৰ ভয়ংকৰ কথা হৈ গ'ল। এই মহাব্যাধিৰ পৰা পৰিত্ৰাণ পোৱাটো বৰ টান। ৰাংঢালী বৰ্তা! অ বৰ্তা! ককাইদেউ ককাইদেউ মোৰ মাজনী কি হৈছে? মাজনী কি হৈছে? ধৰ ধৰ লৈ যাওঁ ধৰ লৈ যাওঁ মাজনী। মই তাক এবাৰ চাই লওঁ। মাজনী 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 বৰ্তা! বৰ্তা! জয় এই ব্যাধিৰ শেষ সম্বল হিচাপে এই মন্ত্ৰপুত দৰৱটো ৰোগীক খুৱাই দিয়াগৈ। কিছু সময়ৰ পিছত যদি বমিৰ লগত আদাৰ দৰে যদি কিছুমান টুকুৰা ওলায় তেন্তে ৰক্ষা, অন্যথা ইয়াৰ উপায় নাই। লোৱা। ভগৱানৰ যি ইচ্ছা সেই হ'ব। যোৱা, পলম নকৰিবা। যোৱা। বল বল ভগৱানে মংগল কৰ। জয় মা কালী। ৰাংঢালী, এই ৰাংঢালী, ৰাংঢালী দে 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 খুৱাই দে। ৰাংঢালী, এই ৰাংঢালী, 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 এই ৰাংঢালী নামাতা কিয়? ৰাংঢালী, ৰাংঢালী, ৰাংঢালী আৰু ৰাংঢালী, ৰাংঢালী, এই ৰাংঢালী, 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 ভাস্কৰ, ভাস্কৰ, বিক্ৰম, ভাস্কৰ, এই আছা।
তই ভাল হৈ গলি ৰাংধালী এতিয়া আৰু কোনো চিন্তা নাই মোক ক্ষমা কৰিবি ৰাংধালী সকলো দুখৰ গুৰি ময়েই ৰংমন আৰু ৰাংধালীক কোনেও আঁতৰ কৰি ৰাখিব নোৱাৰে চাওঁ এইফালে মই চালিয়া সভাপতি শলিয়া বৰাই কৈছো বিহু আমি আকৌ পাতিম কিন্তু এই বছৰৰ পৰা আমাৰ কমিটিখন হ'ব নতুন ঐ বিক্ৰম হ'ব দে মই তোৰ কামটো ফাইনেল কৰি দিছো ঐ ভণ্টি কি চাই আছে যা ওচৰলৈ যা 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 মুখখন মাইকী মানুহৰ যেন কৰিছে